আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। পূবজারণী মিফতাহুল উলুম হিফজুল কুরআন মাদ্রাসার পূবজারণী করইগুড়ি হুজাই আসাম সম্বর্ধনাপত্র আলহাজ হাফিজ কলন্দর আলী বল্লস্কর সাহাব লৈ হে মহান মানৱ সমাজক উন্নতিৰ দিশত লৈ যাবলৈ হুজাই জিলাৰ বৃহত্তৰ অঞ্চলৰ পূবজাৰণীস্থিত মিফতাহুল উলুম হিফজুল কুরআন মাদ্রাসাৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা আপোনাক জনালো হিয়াভৰা উলক শ্ৰদ্ধা আৰু আন্তৰিক অভিনন্দন। হে মহামানৱ প্ৰেমিক, আপোনাৰ মহানতা ও আপোনাৰ প্ৰচেষ্টাত এই পিছপৰা অঞ্চলত গঢ় লৈ উঠা পূবজাৰণী মিফতাহুল উলুম হিফজুল কুরআন মাদ্রাসাখনেই হৈছে একমাত্ৰ দিনী ইছলামিক শিক্ষা প্ৰতিষ্ঠান। হে মানৱ দৰদী, আপোনাৰ মানৱতা আমি আমাৰ অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ অহা শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলেও আন্তৰিকতাৰে স্মৰণ কৰিছোঁ। আজি আমি মাদ্রাসাৰ এই দস্তাৰবন্দী অনুষ্ঠানত পবিত্ৰ ক্ষণত আপুনি আমাৰ এই মাদ্রাসাখনৰ আৰম্ভণিৰ প্ৰথম বৰ্ষৰ ছাত্ৰ হিচাপে আজি আমি আপোনাৰ দৰে প্ৰাক্তন ছাত্ৰ তথা মহা সমাজ সেৱক সম্মানিত কৰিবলৈ পাই আমি মাদ্রাসা সমিতিৰ লগতে অঞ্চলবাসী ৰাইজে নিজকে ধন্য মানিছোঁ। হে মহান মানৱ দৰদী, আজি এই পবিত্ৰ ক্ষণত ভাৰত মাতৃৰ সুযোগ্য সন্তান হিচাপে আপোনাৰ বৰ্ণিত জীৱনত প্ৰতিটো সময়ত সমাজৰ সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি সমাজৰখনত সৰ্বদিশত আগুৱাই লৈ যোৱাত আপোনাৰ উল্লেখনীয় অৱদানৰ বাবে আপোনালৈ যাচিছোঁ আমাৰ অফুৰন্ত শ্ৰদ্ধা আৰু কৃতজ্ঞতা। মহান আল্লাহ তাআলাই আপোনাৰ আৰু দীৰ্ঘায়ু দান কৰক, আমিন। ধন্যবাদেৰে মাদ্রাসা পরিচালনা কমিটির হৈ জনাব আহমদ আলী লস্কর সাহাব সভাপতি, হাফিজ জিয়াউর রহমান সাহাব প্রধান শিক্ষক, বদরুদ্দিন তালুকদার সাধারণ সম্পাদক, মিফতাহুল উলুম হিফজুল কুরআন মাদ্রাসা, দিবাঙ্কর 14 জানুয়ারি 2025 ইংরাজি।